সেইজন ঈশ্বৰ, সেই ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰি জয় জয়কাৰ কৰিছে। এতিয়া সেই ঈশ্বৰজননো কোন? প্ৰথমতে আমি সেই কথাটো ধাৰণা কৰি ল'ব লাগিব। আপোনালোকৰ মহামহন্ত নিশ্চয়কৈ জানে, তথাপিতো যিহেতু পদবন্ধে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, গতিকে আমি কথাষাৰ আপোনালোকক পুনৰবাৰ সোঁৱৰাইহে দিব বিচাৰিছোঁ। দ্বাৰকাৰ কৃষ্ণৰ পৰা বৈকুণ্ঠৰ কৃষ্ণলৈকে যি এক যাত্ৰা, এই দীঘল যাত্ৰাটো পৰিক্ৰমাটো অতিক্ৰম কৰি আমি যিজন কৃষ্ণক আমাৰ হৃদয়ত স্থিত কৰি লৈছোঁ, সেই কৃষ্ণজনৰ কথা কৈছে। অৰ্থাৎ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিকাৰী, ব্ৰহ্মা হৰি হৰে। আপোনালোকে আজি পাইছিলেই নহয় জানো, প্ৰথম স্কন্ধৰ প্ৰথম পদ চোৱাতে যিটো উল্লেখ আছে, ব্ৰহ্মা হৰি হৰে যাৰ আজ্ঞা পালন কৰি সকলো কৰ্ম কৰি যায়, নহয় জানো? সেইজন ভগৱন্তৰ কথা কৈছে। ব্ৰহ্মা হৰি হৰে যাৰ আজ্ঞা পালন কৰে, সেইজন কৃষ্ণৰ কথা কৈছে। অৰ্থাৎ সেইজনে হৈছে পৰম ব্ৰহ্ম, নহয় জানো? গতিকে মংগলাচৰণৰ প্ৰথম পদৰ মাধ্যমেৰে আমাক সেইজন ঈশ্বৰ কৃষ্ণৰ জয় জয়কাৰ কৰিছে, যিজনক যাগ যোগাদিৰো আদিমূল বুলি কৈছে। আমি এই সংসাৰত ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে বিভিন্ন পন্থা আছে, বিভিন্ন পন্থাৰে আমাৰ লোকসকলে আগবাঢ়ে, নহয় জানো? কোনোবাই যাগ কৰিছে, কোনোবাই যজ্ঞ কৰিছে, কোনোবাই পূজা কৰিছে, কোনোবাই তপ কৰিছে, জপ কৰিছে, তীৰ্থভ্ৰমণ কৰিছে। এইবিলাক পথৰ কোনো সীমা সংখ্যা নাই। এতিয়া কোনে কি পাইছে সেইটো যিজনে কৰিছে সেইজনেহে বুজিছে। কিন্তু আমি যদি প্ৰত্যেকটো কৰ্ম কৰি কৰি পৰীক্ষা কৰি চাবলৈ যাওঁ, তেতিয়াহ'লে এই জীৱনটো শেষ নহ'ব, নহয় জানো? গতিকে এনে কিছু লোক, এনে কিছু মহাপুৰুষ যুগে যুগে ভগৱন্ত পুৰুষে মহাপুৰুষৰ ৰূপেৰে আহিছে, আৰু কলি যুগৰ প্ৰায় আৰম্ভণিটো আমাৰ শংকৰ গুৰুজনাৰ ৰূপেৰে এই পৃথিৱীলৈ ধৰাধামলৈ আহিছে, আহি আমাক এটা নতুন পথ, নতুন ধৰ্ম জ্ঞান দি থৈ গৈছে। অৰ্থাৎ যুগ ধৰ্ম যিটো বুলি কোৱা হয়, নহয়নে বাৰু? কলি যুগৰ যিটো ধৰ্ম, এই ধৰ্মটো আমাক নিৰূপণ কৰি থৈ গৈছে। কলি যুগৰ কি বুলি কৈছে? হৰি কীৰ্তনেহে পৰম ধৰ্ম বুলি কৈছে। অৰ্থাৎ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন যিসকলে কৰিছে, সেইসকলেহে পৰম গতি অনায়াসে লাভ কৰিব পাৰিব বুলি এক সিদ্ধান্ত দিছে। এতিয়া এই সিদ্ধান্ত যদি নামানি পেলাই যদি আমি ইয়াক প্ৰমাণ কৰিবলৈ যাওঁ, এই জীৱনটো আমাৰ শেষ হৈ যাব। আমি কিন্তু প্ৰমাণ কৰি কাকো দেখুৱাবলৈ নোৱাৰিম। সেইকাৰণে কৈছে, গুৰু ভজি যিসকলে আগবাঢ়িছে সেইসকলক সেইকাৰণে আপোনাৰ পাক দিয়া ঘৰটোৰ লগত তুলনা কৰিছে, নহয় জানো? গতিকে গুৰু ভজিলে আমাৰ কি হ'ব? গুৰুৱে আমাক কি শিকাইছে? ঈশ্বৰ তত্ত্বৰ কথা, ধৰ্ম তত্ত্বৰ কথা, ভক্তি তত্ত্বৰ কথা আমাক বুজাই দি গৈছে। গতিকে এই ঈশ্বৰ কৃষ্ণক আমি অতি সাৱলীল ভাৱেৰে আমাৰ হৃদয়স্থিত কৰি লৈ যদি আমি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ এই কলিযুগৰ যিবিলাক মল, এই মলবিলাক পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব পাৰিম, নহয় জানো? গতিকে সেইজন পৰম গুৰু ভগৱন্ত কৃষ্ণ, যিজনক যোগীসকলে সহস্ৰ সহস্ৰ বছৰ যোগ ধ্যান কৰিও পোৱা নাছিলে, সেইজন কৃষ্ণক পোৱাৰ একমাত্ৰ পথ দিছে কি? হৰি কীৰ্তন, শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে আমি যে তেওঁক পাব পাৰোঁ, এই কথাটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এতিয়া কৈছে, কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে। এতিয়া কৃষ্ণ কথা যিটো অমৃত, এই অমৃত আমি পান কৰি থাকিব লাগিব। আমি সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা সেই অমৃত এতিয়া বিচাৰি ফুৰিলে পাবলৈ নাই, নহয় জানো? গতিকে সেই অমৃত আমি পাবও নোৱাৰোঁ, আমাক প্ৰয়োজনো নাই। কিন্তু যি নাম অমৃত, যি কৃষ্ণ কথা অমৃত, এই কৃষ্ণ কথা অমৃত আমি পান কৰিব লাগিব, আৰু ইয়াক আমি জীৱন থাকে মানে পান কৰি যাব লাগিব। এতিয়া আমিতো এনেকুৱা নহয় যে হৰি ভজিবৰ কাৰণে আমি সংসাৰ ত্যাগ কৰি পেলাই বানপ্ৰস্থলৈ বনত গৈ তপ জপ কৰি আমি সময়বিলাক অতিক্ৰম কৰিম, পাৰ কৰি দিম, তেনেকুৱাতো নহয়। আমাৰতো সময় নাই। আমি সংসাৰী লোক, আমাৰ প্ৰত্যেকৰে সংসাৰ আছে, নহয় জানো? পুত্ৰ পৰিবাৰে ভৰি আছে। এইসকলক পালন পোষণ কৰাও আমাৰ দায়িত্ব। এই দায়িত্বৰ পৰাও আমি পিছ হুঁকি যাব নোৱাৰোঁ, নহয় জানো? এই দায়িত্বৰ পৰা পিছ হুঁকি গ'লেও আমাক আকৌ পাপে চুব, নহয় জানো? গতিকে ইয়াৰ পৰাও আমি ফালৰি কাটি যাব নোৱাৰোঁ। কিন্তু ইয়াৰ মাজত থাকি পেলাই আমি কি কৰিব লাগিব? ঈশ্বৰ কৃষ্ণৰ নাম অহৰ্নিশে জীৱন থাকে মানে আমি কি কৰিব লাগিব? লৈ যাব লাগিব। আৰু এই পৰামৰ্শ আমাক গুৰুজনাই আগবঢ়াইছে, নহয়নে বাৰু? গতিকে কৈছে, ঘূৰ কলিযুগে মলমতি মনুষ্যৰ। আমাৰ মনবিলাক কি হৈছে? এই কলিযুগৰ যি মল, এই মলবিলাকে আমাক কলুষিত কৰি ৰাখিছে।
এই মলবিলাকৰ পৰা পৰিত্ৰাণ পাব লগা হ'লে আমি ভকতৰ সংগ ল'ব লাগিব, সাধুসকলৰ সংগলৈ আহিব লাগিব, আহি নাম গুণনাম ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেহে আমাৰ কি হ'ব, লাহে 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 আমাৰ মনৰ মাজত থকা যিবিলাক মলিনতা, এই মলিনতাবিলাক আমাৰ নাইকিয়া হ'ব। আজি ভকতৰ সংগলৈ আহিছোঁ, পৰিষ্কাৰ হৈ গ'লোঁ বুলি যদি কালিৰ পৰা বাদ দিবলৈ নাযাওঁ, হ'ল আৰু নহয় জানো? আহিলোঁ, ভকতক লগ পালোঁ, বুজিলোঁ, শাস্ত্ৰ পঢ়িলোঁ, হ'ল আৰু নহ'ব। আকৌ মলে কি কৰিব, আৱৰি ধৰিব। গতিকে সদায় যেতিয়াই সময় সুবিধা পোৱা যায় তেতিয়াই, আৰু মন কৰিলে চন, বাকৰি মাটিতে ধন, যদি ইচ্ছা হয় হাজাৰ কামৰ মাজতো সময় উলিয়াই নিশ্চয়কৈ যাব পাৰি, নহয় জানো? গতিকে তেনেধৰণে আমি কি কৰিব, যত্নৱান হ'ব লাগিব। যত্ন কৰি হ'লেও ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰিবৰ কাৰণে আমি সময় উলিয়াবই লাগিব। গতিকে কৈছে যে শৰীৰত আছে কলিকিত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এতিয়া আমাৰ সমস্ত জনলৈ আহ্বান জনাইছে যে আমাৰ মনটো যদি মলমতি হৈ থাকে তেতিয়াহ'লে আমি ঈশ্বৰৰ নাম মুখেৰে কৈ থাকিব পাৰিম চিঞৰি চিঞৰি, কিন্তু আমাৰ মনত সি স্থিত নহয়। যেনেকৈ শিক্ষাৰ্থীসকলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰত পঢ়ি কিতাপ চিঞৰি চিঞৰি পঢ়িহে আছে, যদি মনটো ক'ৰবাত বেলেগত ঘূৰি থাকে সি কেতিয়াও মুখস্থ বা মনস্থ নহ'ব, নহয় জানো? ঠিক আমিও তদ্ৰূপ তেনেকুৱা ধৰণে ঈশ্বৰৰ নাম যদি আমি মানে হৃদয়ংগম কৰিবলৈ লোৱা নাই তেতিয়াহ'লে সেই নামে আমাক ক্ৰিয়া নকৰিব। গতিকে এই নাম বস্তু স্থিত কৰিবৰ কাৰণে আমি কি কৰিব, প্ৰথমতে আমাৰ মনটোক পৰিষ্কাৰ কৰিব লাগিব। আৰু এই মনটোক পৰিষ্কাৰ কৰিব লগা হ'লে প্ৰথমতে আমি সদায় কৰোঁ, কি কৰোঁ, ঔ হৰি ঔ ৰাম। এই ঔ হৰি আৰু ঔ ৰামৰ ইয়াৰ অৰ্থ কি? তাৰমানে জয়ধ্বনি কৰি, হৰিধ্বনি কৰি পেলাই আমি কি কৰিছোঁ, যিমানবিলাক বেলেগ কথা পাতি আছিলে সেইবিলাক সমাপ্তি। ঔ হৰি ঔ ৰাম কোৱাৰ পিছত কেৱল হৰি নাম হৰি কথাহে আমি শ্ৰৱণ কৰিম আৰু কীৰ্তন কৰিম, নহয় জানো? গতিকে এই ঔ হৰি ঔ ৰাম কৰি পেলাই আমি আমাৰ মনটোক স্থিৰ কৰি লৈছোঁ। আৰু সেইকাৰণে কি কৈছে যে তেনেকুৱা কৰিলেহে, হৰি হৰি কৰিলেহে আমাৰ কি হ'ব, মনটো স্থিৰ হ'ব, আৰু তেতিয়াহে আমি ঈশ্বৰৰ নাম আমাৰ মনত সোমাব পাৰিম, ঠাই ল'ব। অন্যথা সেই কলিকিত সেই দুখবিলাকে আমাক সদায় আৱৰিয়েই ৰাখিব, নহয় জানো? গতিকে আহকচোন ইয়াৰ পিছৰ পদলৈ আমি আগবাঢ়োঁ। কৃষ্ণ। দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মনি সুকে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ মুখ্যৰ সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰ চিত্ৰ এৰাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যোগ কোৱাচৰে তাহাৰ সুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ সুৰ
বৃদ্ধি আয়ু পাত দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰো নিদ্ৰাষ্টি আলাপেৰা তি আয়ু হৰয় মিছা বিষয়ক মাত কৰে অভিলাষ সিহেতুনে দেখৈ নৰে আপোনাৰ বিনাশ। কৃষ্ণ গুৰুবাব সমস্ত। এতিয়া ভাগৱতৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ সংবাদলৈ আগবাঢ়িছে, যিটো ভাগৱত ধৰ্ম কথন। যে ভাগৱত আমি শ্ৰৱণ আৰু কীৰ্তন কৰি আছোঁ, এই ভাগৱতৰ ধৰ্মনো কি? এতিয়া ধৰ্ম বুলি ক'বলৈ যাওঁতে আমি বিভিন্ন প্ৰকাৰে ধৰ্মটো শব্দটোক বুজোঁ, নহয় জানো? এতিয়া ধৰ্ম আমি বুলি ক'বলৈ যাওঁতে আমি মূলতে কি বুজোঁ? যিবিলাক পন্থা, নহয় জানো? এইবিলাককে হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জৈন ধৰ্ম, শিখ ধৰ্ম, ইছলাম ধৰ্ম, এনেধৰণৰ ধৰ্মবিলাককে আমি ধৰ্ম বুলি বুজি পাওঁ, নহয় জানো? আচলতে ধৰ্ম শব্দটো ইয়াত সীমাবদ্ধ নহয়। এতিয়া আমি হিন্দু ধৰ্ম বুলি যদিও কওঁ, আমি সনাতনী ধৰ্ম, নহয় জানো? আমাৰ সনাতন ধৰ্ম, সনাতন মানে যিটো সদায় সৰ্বদা অতীতৰ পৰা চলি আহিছে, সনাতন। এই ব্ৰহ্মাণ্ড সৃষ্টিৰ আৰম্ভণিৰ পৰাই যিটো ধৰ্ম চলি আহিছে সেইটোৱে সনাতনী ধৰ্ম বুলি। এতিয়া ধৰ্ম বুলি ক'বলৈ যাওঁ প্ৰত্যেকৰে নিজা নিজা এটা ধৰ্ম আছে। মোবাইলটো এটা ধৰ্ম আছে, এই মাইক্ৰফোনটো এটা ধৰ্ম আছে, আপোনাৰো ধৰ্ম এটা আছে, নহয় জানো? চকীখনৰো এটা ধৰ্ম আছে, চাকিটো এটা ধৰ্ম। প্ৰত্যেক বস্তুৰ পৰা আৰম্ভ কৰি প্ৰত্যেক জীৱলৈকে এই সংসাৰত থকা জড় আৰু জীৱ, অচেত আৰু সচেত, প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো জীৱৰে নিজস্ব নিজস্ব একোটা একোটা ধৰ্ম আছে। এতিয়া সেই ধৰ্মবিলাকৰ বিষয়েহে আমি আচলতে জানিব লাগে, নহয় জানো? এতিয়া আমাক কৈছে ভাগৱত ধৰ্মনো কি? এই ভাগৱত ধৰ্মনো কি আচলতে? এই ভাগৱত শাস্ত্ৰভাগে আমি পাঠ কৰি আছোঁ, শ্ৰৱণ কৰি আছোঁ, নহয় জানো? আলোচনা কৰি আছোঁ। ইয়াৰ ধৰ্ম কি? ইয়াৰ যিটো ধৰ্ম, এই ধৰ্মটোৰ বিষয়ে এতিয়া ক'বলৈ আগবাঢ়িছে পৰীক্ষিত নৃপতিৰ আগত। এতিয়া পৰীক্ষিত নৃপতিৰ আগত ভাগৱত ধৰ্মৰ কথা কথন আগবঢ়োৱাৰ প্ৰাক মুহূৰ্ততে সুখগুৰুৱে কৈছে ধন্য ধন্য। কাক কৈছে? পৰীক্ষিতক কৈছে। কাৰণ পৰীক্ষিতে যিকেইটা প্ৰশ্ন, যিটো প্ৰশ্ন ইতিমধ্যে সুখগুৰুলৈ আগবঢ়াইছে, সেই প্ৰশ্নটো শুনিয়েই সুকমুনি কৃতাৰ্থ হৈছে যে পৰীক্ষিত নৃপতিৰ কিমান জ্ঞানী হ'ব লাগিব, কিমান ধাৰ্মিক হ'ব লাগিব, তেতিয়াহে তেওঁ এনেকুৱা এটা প্ৰশ্ন কৰিব পাৰিছে, যিটো প্ৰশ্ন উত্তৰত কি হ'ব? পৰীক্ষিত নৃপতিৰ লগতে সমস্ত জীৱ জগতৰ কল্যাণ সাধন হ'ব। এতিয়া আমাৰ প্ৰত্যেকৰে মনত একোটা একোটা প্ৰশ্ন কেতিয়াবা কেতিয়াবা মনলৈ আহে, নহয় জানো? যিটো প্ৰশ্ন আমি শুনিলেই ভয় খাওঁ, মনে মনে ভাবিলেই ভয় খাওঁ, সেইটোৱে হৈছে মৃত্যু। মৃত্যু শব্দটো শুনাৰ লগে লগে আমাৰ বুকু ধপধপাই যায়, মৰিমেই নেকি? যুদ্ধ লাগি আছে ইৰাণ, ইজৰাইলত, আমেৰিকাত, আমাৰ ইয়াত বুকু ধপধপাই আছে। এই যুদ্ধখন তাত লাগিছে, ইয়া আহি পাবই নেকি, হ'বই নেকি, ইয়াতো লাগিবই নেকি, নহয় জানো? কি সেইটো? এইটো মৃত্যু ভয়। বেমাৰ এটা হৈছে, মৰিমেই নেকি, এই মৃত্যু ভয়। এতিয়া এই মৃত্যুনো কি সেইটো জানিবৰ কাৰণে যত্ন কৰিছে পৰীক্ষিতে। কাৰণ পৰীক্ষিতকো সেই খাপ দিছে। কোনে দিছে? শৃংগী মুনিয়ে, শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে তেওঁক খাপ দিছে। কি খাপ দিছে? যে তক্ষক সৰ্পই, তক্ষক নাগে, কালে 7 দিনৰ ভিতৰত পৰীক্ষিতক দংশন কৰিব। এতিয়া সেই দংশন কৰি পেলাই মৃত্যুটো হ'বই। তক্ষকে দংশন কৰাৰ পিছত এনেকুৱা কোনো নাই যে বাচিব পাৰিব, ইমান বিষাক্ত। এতিয়া পৰীক্ষিত নৃপতি বিচলিত হ'ব লাগিছিলে। আমি হোৱা হ'লে কি কৰিলোহেঁতেন? তাল আফাল খাই ক'ৰবাত খুন্দা খাই এনেই মৰি থাকিলোহেঁতেন ভয়তে। কিন্তু পৰীক্ষিত নৃপতিয়ে সেইটো কৰা নাই। তেওঁ কি কৰিছে? জানিবৰ যত্ন কৰিছে এই মৃত্যুনো কি, এই মৃত্যু তৰাৰ উপায়নো কি, আৰু মৃত্যুমুখী লোকসকলৰ কৰ্মনো কি। প্ৰথম প্ৰশ্নটো সেইটোৱেই যে মৃত্যুমুখী লোকৰ কৰ্ম কি, ধৰ্ম কি।
এতিয়া মৃত্যুমুখী কোন? পৰীক্ষিতহে মৃত্যুমুখী আছিল নেকি? নহয়, আমি সকলো মৃত্যুমুখী। অৰ্থাৎ যিদিনাখনে আমি জন্মগ্ৰহণ কৰিছোঁ সেইদিনাখনৰ পৰাই ক্ষণ অনুক্ষণে আমি ক'লৈ আগবাঢ়িছোঁ? মৃত্যুলৈ আগবাঢ়ি আছোঁ। কিন্তু আজি 40-50 বছৰ বয়সতো, 55-60 বছৰ বয়সতো মৃত্যু শব্দটো শুনিলেই কিন্তু ভয় লাগে। এই মৰিমেই নেকি? মৰিলে কি হ'ব? মোৰ ল'ৰা ছোৱালী, মোৰ মাটি সম্পত্তি, মোৰ নাতি পুতি কি হ'ব? এনেকুৱা ধৰণৰ চিন্তাবিলাকে আমাক খাই আছে। এতিয়া সেই প্ৰশ্নটোকে কৰিছে যে মৃত্যুমুখী লোকৰ কৰ্ম কি, ধৰ্ম কি? এতিয়া সেই প্ৰশ্নটো উত্তৰ দিবলৈ যাওঁতে শুকগুৰে বৰ সুন্দৰভাৱে আগবঢ়াইছে যে মৃত্যুমুখী লোকৰ আচলতে কৰ্ম কি, যে মৃত্যুমুখী লোকে কি কৰিব লাগিব? ঈশ্বৰত নিজকে আত্মসমৰ্পণ কৰিব লাগিব। শেষ। সেইটো আত্মসমৰ্পণ কৰিলে, ঈশ্বৰ সকলোখিনি অৰ্পণ কৰিলে শেষ। সেই মৃত্যু হ'লেও হ'ল, কিবা হ'লেও হ'ল, যি হ'ল আৰু আত্মসমৰ্পণ কৰাৰ পিছত শেষ। কিন্তু সেই আত্মসমৰ্পণ কৰাৰ যিটো পথ, এই পথটোত আগবাঢ়ি যাবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব? সাধু সংগ অনুসৰণ কৰিব লাগিব। সাধু সংগ অনুসৰণ কৰিব লাগিব। ঈশ্বৰৰ চৰণত নিজকে নিমজ্জিত কৰিব লাগিব। ঈশ্বৰক চিনি পাব লাগিব। ভকতি পথত অগ্ৰসৰ হ'ব পাৰিব লাগিব। তেতিয়াহে লাহে 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 আত্মনিবেদন আহিব, আত্মবলিদান আহিব, নহয় জানো? এতিয়া আপোনাৰ সব মহামহন্ত নিশ্চয়কৈ জানে 4 যুগৰ ধৰ্ম আছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম। সত্য যুগে ধ্যান বুলি কৈছে। ধ্যান যিটো সত্য যুগ মানে কি? য'ত কলুষতা নাই, য'ত মলিনতা নাই, য'ত আনৰ প্ৰতি বেয়া ভাৱ নাথাকে, য'ত আনৰ প্ৰতি অন্যায় ভাৱ নাথাকে, য'ত বেয়া মিছা একো ক'বলৈ শিকা নাই, সেই যুগটোৱেই হৈছে সত্য যুগ। আৰু যেতিয়া সত্য যুগত থাকে তেতিয়াহ'লে ধ্যান কৰিব লাগে বুলি কয়। ধ্যানতে ঈশ্বৰ প্ৰাপ্তি হয়। কাৰণ সত্য যুগতহে ধ্যানটো সাৰ। ত্ৰেতা অহাৰ লগে লগে ধ্যানৰ কাম নাই। ধ্যান কৰি লোকসকলে গতি পাব ন। ত্ৰেতাত কি কৰিব লাগিব? যজ্ঞ কৰিব লাগিব। যজ্ঞ মানে কি? আহুতি। আমি আহুতি দিব লাগিব। যজ্ঞ শব্দটোৰ অৰ্থ হৈছে আহুতি দিয়া। অশ্বমেধ যজ্ঞত অশ্ব আহুতি দিয়ে, নৰমেধ যজ্ঞত নৰ আহুতি দিয়ে। আৰু আমাৰ সাধাৰণ যিবিলাক যজ্ঞ, এই যজ্ঞবিলাকতো কি কৰে? বিভিন্ন ধৰণৰ দ্ৰব্য তাত আহুতি দিয়া যায়। এতিয়া এই যজ্ঞ ত্ৰেতা যুগটোত আমি কি কৰিব লাগিব? এই যজ্ঞত আহুতি দিব লাগিব। এতিয়া আপোনালোকে মন কৰি যাব, তাৰপিছত ত্ৰেতা যুগৰ পিছতে আহিল কি? দাপৰ যুগ। দাপৰ অহাৰ লগে লগে পূজা আহিল। পূজা অহাৰ লগে লগে তাতো কি আহিব? অনেক দ্ৰব্য আগবঢ়াব লাগিব নিখুঁতভাৱে। আৰু অৱশেষত আহিল কলিযুগ, যিটো কলিযুগত বৰ্তমান আমি সকলোৱে আছো। এই কলিযুগৰ ধৰ্ম কি বুলি কৈছে? হৰিনাম, হৰি কীৰ্তন। ইয়াৰ বাদে বেলেগ আৰু নাহিকে দুজা, আৰু বেলেগ একোৱে নাই। এতিয়া এই যুগৰ যিটো তথ্য, যুগৰ যিটো তত্ত্ব, এই তত্ত্বটোক আপোনাৰ সবে 4টা স্তৰত ভগাব পাৰে। 4টা স্তৰত ক'ত? আমাৰ জীৱনৰ যিটো 4টা স্তৰ, বাল্যকাল, কৈশোৰকাল, যুৱকাল, বৃদ্ধকাল। এই 4টা ভাগত ভগাই ল'ব। বাল্যকালত শুদ্ধ সত্য, কাৰো প্ৰতি হিংসা ভাৱ নাই, যি কৰিছে সেইটোৱে হৈছে, যেনেভাৱে চলিছে সুন্দৰভাৱে চলিছে, দুখ বেদনা বুলিবলৈ একো নাই, গ'ল। তাৰপিছতে আহিল কৈশোৰকাল। অহাৰ লগে লগে তাত কি কৰিব লাগিব? আমাৰ সময়বিলাক যজ্ঞত আহুতি দিয়াব লাগিব। চেষ্টা যত্ন কৰি কৰি আমি কি হ'ম? আমি পাৰ্গত হ'ম, দক্ষ হ'ম। তাৰপিছতে আহিব যুৱকাল, প্ৰাপ্তবয়স্ক কাল। এতিয়া কি কৰিব লাগিব? পূজাৰ দ্ৰব্য গোটোৱাৰ দৰে আমি দ্ৰব্য গোটাই গোটাই কি কৰিব লাগিব? সংসাৰ চলাব লাগিব। তাৰপিছত লাহে 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 আহিব কি? কলিকাল, বৃদ্ধকাল। বৃদ্ধকালত নামৰ বাদে আপুনি আৰু একো ল'ব নোৱাৰে, শক্তি নাথাকে আপোনাৰ, স্মৰণহে কৰিব পাৰিব। এতিয়া সেই কলিকাললৈ গতি কৰিবৰ কাৰণে, নাম ল'বৰ কাৰণে আপুনি যাওঁতে যাওঁতে কি কৰিব লাগিব? আৰম্ভণিৰ পৰা আপুনি যত্ন কৰি যাব লাগিব। তেতিয়াহে আপুনি তেতিয়ালৈকে লৈ থাকিব পাৰিব। অন্যথা যদি ভাবিছে এতিয়া মোৰ বয়স হোৱা নাই, ক'ত আৰু লওঁ,
ডেকাই হৈ আছোঁ, এতিয়া ধেমালি কৰিব লাগে, ফূৰ্তি কৰিব লাগে, আনন্দ কৰিব লাগে, যিটো আমাৰ সহজ ভাষা এনজয় কৰিব লাগে, নহয় জানো? গতিকে এনজয় যদি কৰি থাকোঁ আজি, তাৰপিছত গৈ পেলাই যেতিয়া অকস্মাত 60-70 বছৰ পামগৈ, তেতিয়া গৈ পেলাই নাম লোৱা বুলি ক'লে, প্ৰসংগত বহা বুলি ক'লে কঁকাল বিষ বুলি ক'ব। কৃষ্ণ আপোনাৰ সবে কৰক, আঁঠু বিয়াত বিষ, দুৰ্বল, প্ৰেছাৰ, এই বেমাৰবিলাক আমাক আগুৰি ধৰিব। গতিকে সেই বৃদ্ধ হ'ম তেতিয়া ল'ম, এইভাৱে থাকিলে আমাৰ জীৱন নিসিজে, আমাৰ কৰ্ম নিসিজে, নহয় জানো? গতিকে আমি সময় থাকোঁতেই এই কৰ্মবিলাকলৈ আগবাঢ়ি যাব লাগিব। এতিয়া যদি আমি সময় থাকোঁতে ঈশ্বৰৰ কৰ্মত নিজকে বিলীন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব? আমি সেই কলুষিত মন এটালৈকে থাকিব লাগিব। এতিয়া কৈছে যে যিসকলে স্বধৰ্ম ত্যাগ কৰিব পৰা নাই, আমি ধৰ্ম শব্দটোৰ পৰা ইমানখিনিলৈ আগবাঢ়িলোঁ। এতিয়া ধৰ্ম বুলি ক'লে আমাৰ স্বধৰ্ম আছে, প্ৰত্যেকৰে এটা এটা ধৰ্ম আছে। তাৰমানে মানৱ হিচাপে জন্মগ্ৰহণ কৰিছোঁ যেতিয়া আমাৰ মানৱ হিচাপে সকলো এটা ধৰ্ম আছে। সংসাৰ কৰিছোঁ, সংসাৰ চলাব লাগিব, সেইটো আমাৰ ধৰ্ম। সেই ধৰ্মটোৰ পৰা আমি পিছ হুঁহকি আহিব নোৱাৰোঁ। কাৰণ বিয়া বাৰু পাতি সংসাৰ কৰিছোঁ যেতিয়া, ল'ৰা ছোৱালী তুলিছোঁ যেতিয়া, সিহঁতক ভৰণ পোষণ দিয়া আমাৰ কৰ্তব্যৰ দায়িত্ব আছে, নহয় জানো? গতিকে এইসমূহতে যদি আমি লাগি থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ কি হ'ব? আমাৰ কিছুমান কলিৰ দুখে অহৰ্নিশে আমাক কিন্তু আগুৰি আগুৰি ধৰি থাকিব। খোজে প্ৰতি আইসকলে জানে পঞ্চখুনা পাপৰ কথা কৈছে। চোতাল সৰাৰ পৰা আৰম্ভ কৰি পতাত, আজিকালি পতা নাই, আজিকালি কি লৈছে? মিক্সি, মেচিনত কোনে পিচিছে? আমিয়েতো পিচি আছোঁ। এই পতাত পিছোতে যিটো কাম হৈ আছে, মেচিনটোতো হৈ আছে। গতিকে সেই চুইচটো যিজনে দিছে, সাৱধান, তাৰমানে এই পঞ্চখুনা পাপত আমি নিমজ্জিত হৈ আছোঁ। তাৰমানে 84 লক্ষ জীৱ, 84 লক্ষ প্ৰজাতিৰ জীৱ আছে। এই প্ৰজাতিৰ জীৱবিলাক সকলোতে বিয়পি আছে। আমি উশাহ নিশাহতো সেই জীৱবিলাক আমাৰ দেহলৈ গৈ আছে, কিছুমান মৰিছে, কিছুমান তাতে সৃষ্টি হৈছে। পানীত আছে, এই পানী তুলিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি, চোতাল সৰাকে আৰম্ভ কৰি, সেই পতাত পিছা ঢেঁকী দিয়াৰ পৰা আৰম্ভ, এই সকলোবিলাক যি গৃহ নিত্য নৈমিত্তিক কৰ্ম, বাপসকলে হাল বোৱাৰ পৰা আৰম্ভ কৰি ঘাঁহ বন কাটালৈকে, পথাৰত ঔষধ মৰালৈকে, কীটনাশক দ্ৰব্য মৰালৈকে, এই সকলোবিলাকৰ পৰা যিবিলাক আমাৰ পাপৰ সৃষ্টি, এইবিলাককে কৈছে পঞ্চখুনা পাপ। আৰু এই পঞ্চখুনা পাপৰ পৰা যিসকলে হৰিক ভজা নাই, সেইসকলে কিন্তু অনায়াসে পৰিত্ৰাণ পাব নোৱাৰে। সেইসকলে কি কৰিব লাগে বুলি কৈছে? পঞ্চযজ্ঞ অহৰ্নিশে কৰিব লাগে, প্ৰত্যেক দিনাই 5টা যজ্ঞ কৰিব লাগে। ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, নৃযজ্ঞ। ব্ৰহ্মযজ্ঞ, ঈশ্বৰৰ চৰণত নিজকে নিমজ্জিত কৰিব লাগিব। দেৱযজ্ঞ, প্ৰাকৃতিক যিমানবিলাক আছে, সূৰ্য চন্দ্ৰ সূৰ্যকে আদি কৰি বন গছ লতা তৰু বন, এইসকলক উপকৃত কৰিবৰ কাৰণে যত্নৱান হ'ব লাগিব, সিও এটা যজ্ঞ। পিতৃযজ্ঞ, পিতৃস্থানীয় যিমান লোক আছে, মা দেউতাকে আৰম্ভ কৰি আমাৰ জ্যেষ্ঠসকল, পিতৃস্থানীয় যিসকল লোক, এইসকলক শ্ৰদ্ধা ভক্তি কৰি সেৱা কৰা, এইটোও এটা যজ্ঞ, হয়নে বাৰু? ভূতযজ্ঞ, ভূত মানে হৈছে জীৱ। এই সংসাৰত যিমান জীৱ আছে, পোক পৰুৱাৰ পৰা চৰাই চিৰিকটি, ঘৰত পোহাকেইটা কথা কোৱা নাই দেই। আপুনি ঘৰত গাই পুহিছে, আপুনি ঘৰত গৰু পুহিছে, কুকুৰ পুহিছে, তাকতো আপুনি খুৱাবই, তাত ধৰ্ম নাই। বাহিৰত থকা কুকুৰকেইটা খুৱাওক, সেইটো স্বাৰ্থ। মই ঘৰত পুহিছোঁ যেতিয়া মই এটা খুৱামেই, তাৰপৰা উপকাৰ হ'ব। মোৰ ঘৰখন সি চাই আছে। গাইজনী পুহিছোঁ, গাই গাখীৰ দি আছে, পোৱালি দি আছে, তাক মই খুৱামেই। বেলেগৰ গাইজনী খুৱাই চাব, সেইটোহে ধৰ্ম, নহয় জানো? বেলেগৰ কুকুৰে দুটা আহিছে, সেই দুটা খুৱাই চাব, সেইটোহে ধৰ্ম। কিন্তু বেলেগৰ কুকুৰকেইটা আহিলে দূৰতে শিলগুটি মাৰি এই দৌৰাই দে, বেলেগৰ ছাগলীক বাৰীত সোমালে এই ধৰ খেদি দে। সাংসাৰিক মানুহ হিচাপে আমি সেইখিনি কৰ্ম কৰোঁৱে, নহয় জানো? কিন্তু আচলতে শাস্ত্ৰই কৈছে সেইখিনি আমি কৰিব নালাগে, তাতহে আমাৰ ধৰ্ম, নহয়নে বাৰু? গতিকে এইবিলাক ভূতযজ্ঞ। এতিয়া কিছুমানে বনৰীয়া চৰাই চিৰিকটিৰ কাৰণে খাদ্য যোগান ধৰি ফুৰে, ধৰ্ম, সেইবিলাক ধৰ্ম। মোৰ ঘৰত পোহা হাঁহ কুকুৰাকেইটাক মই খাদ্য দিছোঁ, সেইটো মোৰ স্বাৰ্থ, নহয় বাৰু? কিন্তু এই লোকৰ ঘৰৰ পৰা অহা বনৰীয়াকৈ চৰি থকা বনৰীয়া যিবিলাক জীৱ, এইবিলাকৰ কাৰণে যদি আমি কিবা কৰিছোঁ, সেইটোহে আচলতে ধৰ্ম কৰ্ম, নহয় জানো? তাৰপিছতে আহিল নৃযজ্ঞ। নৃ মানে হৈছে
মানুহ, মানে হৈছে মানুহ, নৰ, যজ্ঞ মনুষ্য যজ্ঞ, তাৰমানে মনুষ্য সেৱাৰ যজ্ঞ, আলহী অতিথিক আপ্যায়ন কৰা যজ্ঞ। এতিয়া আলহী অতিথি বুলি ক'লে আলহী কথাটো কিন্তু ইমান গুৰুত্বপূৰ্ণ নহয়, কাৰণ আলহীক আমি মাতোঁ যে অমুক তাৰিখত বহাগৰ 22 তাৰিখে কুকস্থলীত মেলা পাতিছোঁ, আপুনি আহিব দেই। এজন আলহী আহিব, তেওঁৰ কাৰণে যোগাৰ আছে, অসুবিধা নাই। সেৱা হয় অতিথি, যিয়ে কোনো ডেট নিদিয়াকৈ, তাৰিখ নিদিয়াকৈ, দিন বাৰ ঠিক নকৰাকৈ অকস্মাতে আহি ওলায়। ঘৰত ভাত ৰান্ধি আছে এগৰাকীয়ে, এই দুজনে মানুহ দিয়া, এটেমা চাউল ল, এপোৱা চাউল বনাই হ'ব, বনাই কৰি সাজু হৈছোঁ আৰু বহিম আৰু, তেনেকুৱাতে এজন ভকত আহিল ওলালেহি। বোলে আছে যদি দিয়ক, মোৰো ভোক লাগিছে। ভতিজাই আহিল বা কোনোবাই আহিল, খবৰ নিদিয়াকৈ আহিল, ক'ৰবাৰ পৰা আহিল, বা কোনোবা অচিনাকি কোনোবাই আহিলে, সেইজনক নিজৰ ভাগৰখিনি আধা দি পেলাই তুষ্ট কৰিব, বা নিজৰ কাঁহীখন দি পেলাই তুষ্ট কৰি মই আকৌ বনাই খাম, এনেকুৱা ভাৱত যদি আমি আছোঁ, সেইটোহে ধৰ্ম। খোৱাৰ সময়তে আহি ওলালি, এই দুৱাৰ মাৰি দে, পঠি দে, এই ভাৱটো যদি আহিছে, তেতিয়াহ'লে সেইটো আমাৰ ধৰ্ম হ'ব নোৱাৰে, নহয় জানো? গতিকে এনেধৰণে আমি কি কৰিব লাগিব, আমাৰ জীৱনাচৰ্যাবিলাক আগবঢ়াই লৈ যাব লাগিব। আৰু এই জীৱনাচৰ্যাবিলাক, এই পঞ্চযজ্ঞ সদায় কৰিব লাগিব সেইজনে, এই 5টা কৰ্ম, এনেধৰণৰ 5টা কৰ্ম, তেতিয়াহে তেওঁ এই পঞ্চখনা পাপৰ পৰা মুক্ত হ'ব পাৰিব। আৰু যিসকলে হৰিক ভজিছে, যিসকলে ভকতৰ সংগত আহিছে, যিসকলে গুৰু ভজিছে, নাম লৈছে, সেইসকলৰ কাৰণে এই পঞ্চযজ্ঞ কিন্তু প্ৰয়োজন নাই। সেই বুলি কৰিব নালাগিব তেনেকুৱা নহয়, কৰিব লাগিব, নহয় জানো? পঞ্চযজ্ঞ কৰিব দিয়া নাই, এই ধৰণৰ 5টা কৰ্ম কৰিব দিছে, যে এইকেইটা কৰ্মও কৰিব লাগিব। কিন্তু তাৰ মাজতে আমি নাম যদি লৈছোঁ, তেতিয়াহ'লে এই নামে আমাক কি কৰিব, পৰম 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 গতি প্ৰদান কৰিব পৰা ক্ষমতা থাকিব, নহয়নে বাৰু? গতিকে এনেধৰণে যদি আমি কৰোঁ, তেতিয়াহ'লে আমি কি হ'ম, ঈশ্বৰক যদি ভজোঁ, তেতিয়াহ'লে আমি সেই পৰম গতি লাভ কৰিব পাৰিম। অন্যথা দিনটো হোৱাৰ লগে লগে, ৰাতিপুৱা হোৱাৰ লগে লগে আইগৰাকীৰ লগত আলোচনা হ'লেই নহয়, আজি কি কাম কৰিম, ক'ৰ পৰা টকা আহিব, সেইটোৱে চিন্তা আমাৰ, নহয় জানো? আমাৰ বেলেগ চিন্তা কি আছে? আজি দিনটোত ক'ৰ পৰা টকা আহিব, হয়তো কোনোবাই হাজিৰা কৰিব গৈছে, হয়তো কোনোবাই চাকৰি কৰিব গৈছে, হয়তো কোনোবাই ব্যৱসায় কৰিব গৈছে, যিয়ে নকৰক, কিন্তু মূল উদ্দেশ্যটো কি? টকাই, ধন। ৰাতিপুৱা আমি ওলালোঁ টকা পইচাক চিন্তা কৰিবলৈ, বোলে আজি যাম আৰু দেই, অমুকত যাম, ইমান টকা আহিব, গ'লোঁ, গৈ সন্ধিয়া ঘৰলৈ ঘূৰি আহিলোঁ, পাব লাগিছিলে 5,000 টকা বা 1,000 টকা, আহিল 200 টকা, দিবই লাগে 700 টকা। আইগৰাকীৰ লগত চিন্তা, এতিয়া আলোচনা কি হ'ব, এতিয়াতো দিবই লাগিব, অমুকক তমুকক দিবই লাগিব, এনেধৰণৰ চিন্তা চৰ্চাৰে দিনটো, ৰাতিটোও গুচি যাবগৈ। দিনটোত টকা পইচা উপাৰ্জন কৰিলোঁ, তাৰপিছত কাক দিম, কেনেকৈ দিম, এইখিনি আলোচনা কৰোঁতে ৰাতিটোও গুচি গ'ল, আকৌ ৰাতিপুৱা আকৌ গুচি গ'ল। নাম ল'লোঁ কেতিয়া, নাম ল'ম কেতিয়া, সময় নাই। আমাৰ গতি এতিয়া এনেকুৱা হৈছে, তাৰমানে আমি হৈছোঁ বিষয়ী লোক, আমি বিষয় সংসাৰ ইমান নিমজ্জিত হৈছোঁ, তাৰমানে আমাৰ সময় নাই। নাম পাতিলে প্ৰভু গৈ থাকক, আমাৰ অকণমান লেঠা আছে, নহয় বাৰু? এই লেঠা থকাটোৱে আমাৰ মানে কাল হৈছে। গতিকে যিমানেই আমি লেঠা দেখুৱাই পেলাই নাম পাতৰ পৰা আঁতৰি আছোঁ, সিমানেই আমাৰ লেঠা বাঢ়ি গৈ আছে, কমা কিন্তু কোনোদিন নাই, কোনোদিন কমা নাই। গতিকে সেইকাৰণে পদে আমাক খুব সুন্দৰভাৱে কৈছে যে আমি যদি হৰি বিমুখ হৈছোঁ, তেতিয়াহ'লে আমাৰ আয়ুবিলাক ব্যৰ্থে গৈছে। কাৰণ আপোনালোকে জানেই, ব্ৰহ্মাৰো বাঞ্ছিত যিটো নৰতনু, এই নৰতনু লাভ কৰিবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে যে ময়ো যদি কেতিয়াবা মানুহ হিচাপে জন্মগ্ৰহণ কৰিলোহেঁতেন, ময়ো নাম ল'ব পাৰিলোহেঁতেন, ঈশ্বৰৰ নাম গুণ ল'ব পাৰিলোহেঁতেন, ভকতি কৰিব পাৰিলোহেঁতেন। সেই ব্ৰহ্মাৰ বাঞ্ছিত নৰতনু আমি লাভ কৰিছোঁ, 84 লক্ষ জুনি অতিক্ৰম কৰি পেলাই মানুহ হৈছোঁ। আৰু আজি মানুহ হৈও আমি কিন্তু আমাৰ আয়ুবিলাক ব্যৰ্থে যদি খৰচ কৰি আছোঁ, তেতিয়াহ'লে পুনৰবাৰ আকৌ এটা দীঘল পৰিক্ৰমা আমি অতিক্ৰম কৰিব লগা হ'ব। এইটো কিন্তু একে নিশ্চিত কথা, ভাগৱতে কৈছে। গতিকে আমি সদায় সৰ্বদা কি হ'ব লাগিব, সাৱধান হ'ব লাগিব। কাৰণ এই বিষয় বাসনাত লাগি থাকিলে আমাৰ যে আয়ুবিলাক ব্যৰ্থে গৈ আছে, এই কথাটো আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম। আমি সাধু সংগ অনুসৰণ কৰিব লাগিব। 3য় স্কন্ধত কপিল ভগৱন্তই মাতৃ দেৱহূতিক কোৱাৰ চলেৰে আমাক সমস্ত যেনেকৈ কৈছে যে দেৱহূতি আই যেতিয়া প্ৰশ্ন কৰিছিলে যে হে কপিল ভগৱান, আপুনি কৈছে
আমি ভক্তি কৰিব লাগে। আমি ভক্তি কেনেকৈ কৰিম, ভকতি কেনেকৈ কৰিম? সাধু সংগ অনুসৰণ কৰিব দিছা। সাধু বুলি কাক চিনি পাম, কেনেকৈ চিনি পাম কোনজন সাধু? তেতিয়া কপিল ভগৱন্তই স্পষ্টভাৱে কৈছে যে হে মাতৃ, ভক্তি কৰিব লগা হ'লে প্ৰথমতে সাধু সংগ অনুসৰণ কৰিবই লাগিব। এতিয়া সেই সাধুজন কোনজন? যিজনে মানিছে কি এক দেও এক সেও এক বিনে নাই কেও, অৰ্থাৎ এক কৃষ্ণৰ বাদে যিজনে বেলেগক ভজা নাই সেইজনকেই সাধু বুলি জানিবা, সেইজনকেই ভকত বুলি জানিবা। যদি কোনোবাই একত বিনে দুজা মানিছে তেতিয়াহ'লে সেইজন কেতিয়াও ভকত হ'ব নোৱাৰে। হয়তো তেওঁ ভক্ত হ'ব পাৰিব, ভকত হ'ব নোৱাৰে। গতিকে সেই মাতৃ, যিজনে সেই এক দেও এক সেও এক বিনে নাই কেও এই মূল মন্ত্ৰত স্থিত হৈ আছে সেইজনকেই ভকত বুলি জানিবা। তেওঁৰে ওচৰ চাপিবা, তেওঁৱেই তোমাক কি কৰিব? তৰণৰ পথ দেখুৱাই দিব। গতিকে আমিও যেতিয়াই সময় পাওঁ তেতিয়াই ভকতৰ সংগলৈ আহিবৰ কাৰণে সদায় আগ্ৰহ প্ৰকাশ কৰিব লাগিব। কৃষ্ণ।